জুবিনে ইতিমধ্যে আপোনালোকৰ মৰমৰ মাজত ন্যায় বিচাৰি পাইছে, কিন্তু ন্যায়ৰ সেই যিটো প্ৰক্ৰিয়া চলি আছে, যিটো প্ৰচেছ চলি আছে, দোষীয়ে শাস্তি পোৱাকৈ যিটো প্ৰক্ৰিয়া চলি আছে, সেইটোতো আমি আকৌ বিজয়ী হ'বই লাগিব। আপোনালোকৰ মৰম আদৰৰ মাজততো জুবিন আছেই সদায়, কিন্তু সেই প্ৰক্ৰিয়াটোতো আমি বিজয়ী হৈ আমি জুবিনক এইটো দেখুৱাব লাগিব যে মৰমৰ অসমখনৰ কাৰণে তুমি যিমান কৰিছা, এই গোটেই অসমবাসী বা এই অসমখনে তোমাৰ কাৰণে সিমানেই মৰম, আশীৰ্বাদ, আকুলতা সকলোবোৰ ন্যায় তোমাৰ বাবে সকলো ধৰি ৰাখিছে। আহিলে সদায় প্ৰতিখন মঞ্চত এনেকুৱা লাগে যে আমাৰ ৰজাটো নাই, আমি সৈন্যকেইটাই কৰিম কিন্তু সেই কিতাপবোৰ পাব। আমি এতিয়া সেই জুবিনে সদায় মনৰ কথা, এই কবিতাখিনি গৰিমাই সদায় কৈছে যে মই কৈছোঁ গৰিমা আমাৰ লগত থাকিবা, এই পৰিয়াল থাকিবা আমাৰ লগত, আগতে যেনেকৈ তুমি থাকিবা। গৰিমাই কৈছে মই কি কৰিম। আজি যন্ত্ৰক যে আজি আমন্ত্ৰণ কৰি আনিছিল, একচুৱেলি এইটো আপোনালোকৰ মৰম যন্ত্ৰৰ বাবে নহয়, আপোনালোকৰ মৰম জুবিনৰ বাবে। আজি ক'ত আছে বুলি নকওঁ, জুবিন আমাৰ মাজতে আছে, আমাৰ মাজত থাকিব, কিন্তু হেপী থাকিব। জাষ্টিচ লাগিব, বাকী পৃথিৱীত যি হৈ থাকিব। আমাৰ হত্যাকাৰীক শাস্তি পাবই লাগিব। কোনো নহ'লেও ভগৱান আছে, কাৰণ ঈশ্বৰ পুত্ৰ, ঈশ্বৰে নিজৰ পুত্ৰটোক জাষ্টিচ নিজে দিয়াব। তেওঁলোকে হত্যাকাৰীয়ে এখন দৰ্জা খুলিব, আমি 10খন দৰ্জা বন্ধ কৰি দিম মুখত, কিন্তু ন্যায় লৈহে এৰিম। তাত আমাৰ বেগিয়াৰ নাই, সেইটো বেগিয়াৰ নামাৰো, সেইটো পাহৰিও নাযাওঁ কেতিয়াও। মৰাৰ দিনটোলৈকে লাগি থাকিম যে জুবিনক ন্যায় দিহে এৰিম। নতুন বছৰ বিহুৰ শুভেচ্ছা জনালোঁ। আজি একচুৱেলি আমাক শুনাইলে আজি যন্ত্ৰক যে আজি আমন্ত্ৰণ কৰি আনিছিল, একচুৱেলি এইটো আপোনালোকৰ মৰম যন্ত্ৰৰ বাবে নহয়, আপোনালোকৰ মৰম জুবিনৰ বাবে। আজি জুবিনৰ মৰম দেখাইছে কাৰণে আজি আমি যন্ত্ৰ এৰাইছোঁ। আমাক আশীৰ্বাদ কৰিব যে আমি অলপ হ'লেও জুবিনৰ কিবা অলপ আমি চলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। একচুৱেলি আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ এতিয়া এটা দায়িত্ব বাঢ়িছে। একচুৱেলি জুবিনে আমাক চবকে এটা বুজা দি গৈছে। সি যিমানখিনি কাম কৰি গৈছে, যিমানখিনি কাম দেখাই থৈ গৈছে, সেইখিনি আমি আগুৱাই নিব লাগিব। চবৰে ডিউটি আমি মিউজিকেলি আমি অলপ মিউজিকেলি আগবঢ়াম, কোনোবাই ফিল্ম ইণ্ডাষ্ট্ৰীটো আগবঢ়াব। আপোনালোকে এডালকে নাহৰ ৰুব ঘৰত, ইজনে এজনক ভাল পাব, এই জাতি ধৰ্ম এইবোৰ ভেদাভেদ চব বাদ দিয়ক। জুবিনৰ যিটো সপোন, এটা বৰ অসম, লৰ অসম কৰিব লাগিব এখন, আৰু সেইবোৰ কৰিলেহে জুবিনটো ক'ত আছে বুলি নকওঁ, জুবিন আমাৰ মাজতে আছে, আমাৰ মাজত থাকিব, কিন্তু হেপী থাকিব। সি তেতিয়া হেপী থাকিব। আমাৰ ডিউটিবোৰ কৰি যাম। সোণাৰীত আগতো আহি সেইকাৰণে মই কৈছোঁ, আমি আহিলে সদায় প্ৰতিখন মঞ্চত এনেকুৱা লাগে যে আমাৰ ৰজাটো নাই, আমি সৈন্যকেইটাই কৰিম কিন্তু এই সৈন্যকেইটাই লাগি থাকিব, কিন্তু লাষ্টলৈকে এই সৈন্য ভাগৰি নাযায়। কিন্তু জাষ্টিচ লাগিব, বাকী পৃথিৱীত যি হৈ থাকিব। আমাৰ হত্যাকাৰীক শাস্তি পাবই লাগিব। কোনো নহ'লেও ভগৱান আছে, কাৰণ ঈশ্বৰ পুত্ৰ, ঈশ্বৰে নিজৰ পুত্ৰটোক জাষ্টিচ নিজে দিয়াব। তেওঁলোকে হত্যাকাৰীয়ে এখন দৰ্জা খুলিব, আমি 10খন দৰ্জা বন্ধ কৰি দিম মুখত, কিন্তু ন্যায় লৈহে এৰিম। তাত আমাৰ বেগিয়াৰ নাই, সেইটো বেগিয়াৰ নামাৰো, সেইটো পাহৰিও নাযাওঁ কেতিয়াও। মৰাৰ দিনটোলৈকে লাগি থাকিম যে জুবিনক ন্যায় দিহে এৰিম। থেংক ইউ সোণাৰী, আমাক এই জুবিনৰ মৰম দেখুওৱাৰ বাবে। আৰু আমাৰ জুবিনে সদায় কৈছিল, এইটো মোৰ বেণ্ড নহয়, মোৰ এইটো পৰিয়াল। আমাৰ সেইকাৰণে আমি ভাবিলোঁ যে আমি পৰিয়ালটো পৰিয়াল হৈ থাকোঁ, এটা গোট হৈ থাকোঁ, এটা মুঠি হৈ থাকোঁ। আৰু এই পৰিয়ালৰ আমাৰ আৰু এজন খুব ইম্পৰ্টেণ্ট সদস্য, সদায় আমাৰ লগত দিনে ৰাতি প্ৰগ্ৰেমত এই মাহ 2-3 মাহ ঘূৰি থাকে। আৰু সেইজনেও মোক সদায় কৈছিল যে পাৰ্থ, মোৰ এই পৰিয়ালটো ভাঙি নিদিলা। আৰু সেই পৰিয়ালটো আমি ভাঙি নিদি একেলগে পৰিয়াল হৈ যন্ত্ৰ হৈ গোট খাই আছোঁ। আৰু সেই পৰিয়ালৰ
এজন সদস্য আজি আপোনালোকৰ এই সোণাৰীলৈ আহি পাইছে। তেখেতক মই মঞ্চলৈ মাতিব খুজিছোঁ। গৰিমা শইকীয়া গান। আৰু জুবিনৰ আমি চব জানো, বহুতে জানে বহুতে নাজানে। জুবিনৰ বহুত বহুত কবিতা আছে। জুবিনে লিখি থৈ যোৱা বহুত কবিতা আছে। দুখনকৈ কিতাপ পাব্লিছ হৈছে। আপোনালোকে দোকানত বিচাৰিলে পাব। আৰু গৰিমাই ক'ব কৰিবা। এতিয়া আমি সেই কিতাপবোৰ পাব। আমি এতিয়া সেই জুবিনে সদায় মনৰ কথা এই কবিতাখিনি গৰিমাই সদায় কৈছে যে মই কৈছোঁ গৰিমা আমাৰ লগত থাকিবা, এই পৰিয়াল থাকিবা আমাৰ লগত, আগতে যেনেকৈ তুমি থাকিবা। গৰিমাই কৈছে মই কি কৰিম, মই কৈছোঁ তোমাকো এটা দায়িত্ব দি গৈছোঁ। সেই কবিতাখিনিতো ৰাইজৰ আগত তুমি শুনাব লাগিব ন, কোনে শুনাব? চ' গৰিমাৰো সেই এটা ইমান ধুনীয়া এটা তাই আগবাঢ়ি আহিছে যে য়েছ লেট মি অলছ' টেক এ বিউটি। জুবিনৰ সেই সৰু সৰু ধুনীয়া ধুনীয়া মৰম লগা কবিতাখিনি, সেইখিনিকে আমি চেষ্টা কৰিছোঁ আপোনালোকৰ আনিবৰ কাৰণে। আৰু আগৰবাৰ থেংক ইউ ছ' মাছ, আমাক আশীৰ্বাদ কৰি থাকিব। থেংক ইউ। আমি দিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। সমূহ সোণাৰীবাসী ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ। শূন্য হৃদয়খন লৈ বহুদিন প্ৰায় 7 মাহ মই এটা গাঁতত সোমাই থকাৰ দৰে সোমাই আছিলোঁ। কিন্তু মোৰ এই পৰিয়ালটো, যন্ত্ৰ পৰিয়ালটোৱে, তেওঁলোকে যেনেদৰে মোক প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল যে আমি সদায় একেলগ হৈ থাকিম, সদায় আপোনাৰ কাষত থাকিম, মোক তেনেদৰে তেওঁলোকে মোক লগত লৈ উলিয়াই আনিলে। এটা বহুত ডাঙৰ সাহস দিলে। আৰু মই ইমান মানে জুবিনৰ গীতবোৰ শুনিব নোৱাৰা হৈ গৈছিলোঁ। মানসিকভাৱে এনেদৰে ভাঙি পৰিছিলোঁ যে মই জীয়াই থকাৰ কোনো উদ্দেশ্যও বিচাৰি পোৱা নাছিলোঁ আচলতে। কিন্তু তেওঁলোকে মোক ইমানখিনি সাহস আৰু শক্তি দিলে। মানসিক শক্তিৰে মই এতিয়া জুবিনৰ গীতবোৰ শুনিবও পাৰোঁ, আপোনালোকৰ মাজলৈ ওলাই আহি মই দুআষাৰ কথাও ক'ব পৰা হৈছোঁ। আৰু এটা দিনত জুবিনে নিজেই উত্তৰ দিলে। বহাগৰ 1 তাৰিখ আছিলে, মই তেওঁৰ লগত কথা পাতি আছিলোঁ নিজৰ মনৰ পৰা, যে মোৰ যাত্ৰা, আমাৰ যাত্ৰা ইমানতে শেষ নেকি? ইয়াৰ পিছত আৰু কি আছে? মোৰ জীয়াই থকাৰ কিবা উদ্দেশ্য আছে জানো? তেওঁ মোৰ মনলৈ মাত্ৰ তেওঁৰ 3 শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে তেওঁৱে আনি দিছিল। আচলতে সেই উত্তৰ আছিল, মই সেইটোৱেই ভাবোঁ। আৰু সেই 3 শাৰী কবিতাৰ পৰাই আজি মই যাত্ৰা আৰম্ভ কৰিছোঁ যন্ত্ৰৰ সৈতে আপোনালোকৰ মাজলৈ। আৰু আপোনালোকৰ মাজলৈ আহি প্ৰতিজনৰ মাজত আপোনালোকে যেতিয়া জুবিন জুবিন চিঞৰে, জয় জুবিন দাৰ কয়, জুবিনৰ ন্যায়ৰ কাৰণে কয়, জুবিনৰ কাৰণে প্ৰাৰ্থনা কৰে, মৰম আদৰ আশীৰ্বাদ সকলো দিয়ে, তেতিয়া মই সকলোৰে মাজত জুবিনক দেখা পাওঁ। আৰু সেই অনুভৱটো লৈয়ে মই সদায় ওলাই আহিছোঁ এইখিনি সাহস, সেইটো প্ৰাপ্তি ল'বলৈ। আৰু এই মঞ্চখনত মই সদায় জুবিনক মোৰ কাষত পাওঁ, আৰু সেইকাৰণে মই সদায় ওলাই আহোঁ। আৰু নাজানো জুবিনৰ সেই অৰাটো চাগে আমাৰ মাজত, আমাৰ গোটেই যন্ত্ৰৰ লগত বা সকলোৰে লগত আছে। সেইকাৰণে ইজনে সিজনৰ মাজত আমি জুবিনক বিচাৰি পাওঁ। সেইকাৰণে আমি সকলোৱে আজি একত্ৰিত হৈছোঁ। জুবিনে ইতিমধ্যে আপোনালোকৰ মৰমৰ মাজত ন্যায় বিচাৰি পাইছে, কিন্তু ন্যায়ৰ সেই যিটো প্ৰক্ৰিয়া চলি আছে, যিটো প্ৰচেছ চলি আছে, দোষীয়ে শাস্তি পোৱাকৈ যিটো প্ৰক্ৰিয়া চলি আছে, সেইটোততো আমি আকৌ বিজয়ী হ'বই লাগিব। আপোনালোকৰ মৰম আদৰৰ মাজততো জুবিন আছেই সদায়, কিন্তু সেই প্ৰক্ৰিয়াটোতো আমি বিজয়ী হৈ আমি জুবিনক এইটো দেখুৱাব লাগিব যে মৰমৰ অসমখনৰ কাৰণে তুমি যিমান কৰিছা, এই গোটেই অসমবাসী বা এই অসমখনে তোমাৰ কাৰণে সিমানেই মৰম, আশীৰ্বাদ, আকুলতা, সকলোবোৰ ন্যায় তোমাৰ বাবে সকলো ধৰি ৰাখিছে। গতিকে তেওঁৰ কাৰণে আমি আৰু তেওঁক জীয়াই ৰাখিবলৈ, তেওঁক সদায় অমৰ কৰি ৰাখিবলৈ, চিৰকালৰ বাবে তেওঁক বৰ্তমান কৰি ৰাখিবলৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ কামবোৰ আমি কঢ়িয়াই আনিব লাগিব, নহয় জানো? আৰু সেয়াই আমি প্ৰতিশ্ৰুতিবদ্ধ, সেয়াই হ'ব লাগে আচলতে, যে তেওঁ যিমানবোৰ দিশত কাম কৰি গৈছে, এজন মানুহে 100জনৰ কাম কৰিছে, আৰু আমি 100জনে মিলি তেওঁৰ কৰি যোৱা কামৰ অন্তত
2% 5% কামো যদি কৰিব পাৰোঁ নিশ্চয় তেওঁ আমাৰ মাজত সুখেৰে আমাৰ মাজতেই থাকি যাব সদায়। গতিকে আমি সেইটোৱেই কওঁ, জুবিন আমাৰ হৈ থাকক, জুবিন অমৰ হৈ থাকক, জুবিন অসমৰ হৈ থাকক। তেওঁ লিখা যেনেদৰে পাৰ্থ কৈছে, তেওঁ দুখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছে। প্ৰথমখন কবিতা পুথি আছে শব্দ অনুভূতি আৰু দ্বিতীয়খন জুবিনৰ পদ্য। খুব মৰম লগা সৰু সৰু কবিতা, মাত্ৰ এটা দুটাহে দীঘল কবিতা আছে। আৰু সেই কবিতাবোৰকে আমি বাছি উলিয়াই আনিছোঁ, গীতবোৰৰ লগত সম্পৃক্ত কৰি আমি মঞ্চত মই বিশেষকৈ পাঠ কৰি উপস্থাপন কৰিবলৈ চেষ্টাহে কৰিছোঁ। কাৰণ মই না সংগীত জানো, না কবিতাও জানো, না পাঠ কৰিবও জানো, না আবৃত্তিও জানো। মই মাত্ৰ জুবিনক কঢ়িয়াই ফুৰিব বিচাৰিছোঁ মোৰ লগত, আৰু আপোনালোকৰ মাজত জুবিনক বিচাৰি বিচাৰি বাৰে বাৰে আহিছোঁ। ধন্যবাদ, আশীৰ্বাদ কৰি থাকিব আপুনি। আজি ৰাতি জোনটোৱে হাঁহি আছে, বহু যুগৰ দুখে কল্পনাৰ আছিল তাৰ বুকু। টোপা টোপে জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকুত, তই অন্ধ হৈ যাবি। জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকুত, তই অন্ধ হৈ যাবি। দেখা নেদেখা দুয়োটা একেই অদৃশ্য, দেখা নেদেখা দুয়োটা একেই অদৃশ্য। জোনটোৱে কথা কয়, কথা পাতে জোনটোৱেও মোৰে সতে। উজাগৰি নিশাবৰ উদাস বুকুখনে যেতিয়া হাহাকাৰ কৰি তোক মাতে, জোনটোৱেও চকুলো তোকে ফুটা নুফুটাকৈ কয়, দেখা নেদেখা দুয়োটা একেই অদৃশ্য। দেখা আৰু নেদেখা দুয়োটা একেই অদৃশ্য। ময়ো সুখী জানা, তুমি যে মোৰ কাষতেই আছা। আজি ময়ো সুখী, ময়ো সুখী, ময়ো আজি মেটামৰফচিছ। মই যদি ঈশ্বৰ হ'লোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধ, যি মস্তিষ্কত দৌৰিব
অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেঘ ফুলা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকী, যাৰ মাজেদি সকলো সঁচা বস্তু হ'লহেঁতেন দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সকলো দুৰ্গন্ধ, মানুহৰ গাৰ, মনৰ, দেশৰ আৰু পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজুৰিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, আৰু য'ত নাথাকে কপটতা, যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ, দুখ আৰু সপোন। যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ, দুখ আৰু সপোনে। মই দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈও শিকিব আনৰ নাম। দিলোহেঁতেন এটা জনন অংগ, য'ত কিলবিলাই ঘূৰিব সহস্ৰ বুদ্ধৰ বীৰ্য। দিলোহেঁতেন দুখন ভৰি দৌৰিব ভৱিষ্যতৰ বাবে সুন্দৰ বসন্তলৈ, যাৰ সতে ধাৱমান হ'ব অনেক অযুত সপোন, উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰো, কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰো, মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত, মোৰ কৰ্মৰ মাজত। আৰু আৰু মোক তোমালোকে এতিয়া বেয়া নাপাবা, কাৰণ মই ঈশ্বৰ হ'ব নোৱাৰো, মোৰ এতিয়া সময় নাই, মই ঈশ্বৰ হ'ব